আৰ্থিকভাৱে এখন চৰকাৰ বিফল হৈছে সকলোৱে জানে। সেইকাৰণে এখন চৰকাৰ ধাৰুৱা হৈ গৈছে আৰু সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাইছে। সাধাৰণ মানুহৰ সামান্য ট্ৰেফিকৰ ভাইলেশ্যনৰ কাৰণে ফাইন বৃদ্ধি কৰিছে আৰু এতিয়া নতুন ধাৰ মাৰা অস্ত্ৰ হৈছে স্মাৰ্ট মিটাৰ। তো আৰ্থিকভাৱে বিফল আমি সকলোৱে জানিছোঁ। এই গোটেইবোৰ আঁচনি PWD আঁচনি হওক বা জল জীৱন মিছন হওক, বহুত ইয়াত কেলেংকাৰী হৈছে। আৰু দুখৰ কথা, বাৰম্বাৰ CAG ৰিপৰ্ট আহি আছে, কিন্তু CAG ৰিপৰ্টৰ ওপৰত কোনো তদন্ত হোৱা নাই। আমাৰ দিনত আকৌ CAG ৰিপৰ্টৰ খুব প্ৰাথমিকতা দিয়া গৈছে, কিন্তু আজিৰ তাৰিখত CAG ৰিপৰ্ট আহিছে, কৈছে চাহ কল্যাণ বিভাগত ভালদৰে পইচা ব্যৱহাৰ হোৱা নাই, স্কলাৰশ্বিপ চাহ বাগানৰ ল'ৰা ছোৱালীবোৰ পাব লাগে, পোৱা নাই। কিন্তু আমি দেখা পাইছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁতো যি বিষয় লৈ প্ৰথম নিৰ্বাচনত জিকিছিল 2014 চনত, সেই আছিলে না খাওঁগা না খানে দুঙা, কিন্তু তাৰ ওপৰতে কিবা হৈছে আমি দেখা পোৱা নাই। ইনকাম টেক্স ইডি মাত্ৰ বিৰোধীসকলৰ বাবে, ইনকাম টেক্স ইডি মাত্ৰ সৰু বা মধ্যম বৰ্গ ব্যৱসায়ী কৰা মানুহক ভাবুকি দিয়াৰ বাবে, ইনকাম টেক্স ইডি লৈ যে নিজৰ চৰকাৰ জৰ্জত আছে, যি কেলেংকাৰী হৈছে তাৰ লৈ তেওঁলোকক কাকো নধৰে। এতিয়া উত্তৰ গুৱাহাটীত কি ধৰণৰ মাফিয়া স্কেম হৈছে আমি গম পোৱা নাই নেকি? উত্তৰ গুৱাহাটীৰ লৈ তাত কিয় আজি আনপ্লান এটা কনষ্ট্ৰাকশ্যন চলি আছে? উত্তৰ গুৱাহাটীত ভালদৰে তদন্ত হ'লেই আপোনালোকে চব গোটেইখিনি কথা গম পাই যাব যে কিয় তাত নলাবোৰ ব্লক হৈ গ'ল, কিয় তাত ব্লেক মানিৰ যোগেদি মাটিবোৰ কিনা গৈছে, কাৰোবাৰ হৈ কিনা গৈছে। উত্তৰ গুৱাহাটীতে মই ভাবিছোঁ আজি এটা বিশেষ দলৰ এটা বিশেষ ব্যক্তি এটা উত্তৰ গুৱাহাটী এটা ATM হৈ গৈছে। বিজেপি দলৰ ভিতৰত সকলোৱে নিজে নিজে অসমটো ভাগ ভাগ কৰি লৈছে। কাৰ্বি আংলং হৈছে এজন বিশেষ মানুহৰ কাৰণে ATM, উত্তৰ গুৱাহাটী এজন বিশেষ নেতাৰ কাৰণে ATM, উত্তৰ অসমৰ বাগান এটা বিশেষ দলৰ নেতাৰ বাবে ATM হৈছে। এনেধৰণৰ তেওঁলোকে অসমখন নিজৰ ব্যক্তিগত লাভৰ কাৰণে ভাগ ভাগ কৰি অসমৰ এটা অপৰিকল্পিতভাৱে যি কনষ্ট্ৰাকশ্যন নিৰ্মাণৰ কাম চলি আছে তাৰ বাবে প্ৰদূষণৰ সমস্যা বৃদ্ধি পাইছে, কেলেংকাৰীৰ সমস্যা বৃদ্ধি পাইছে আৰু সাধাৰণ সামান্য মানুহসকলে নিজৰ জীৱনত আৰু কষ্ট পাইছে। আৰ্থিকভাৱে এখন চৰকাৰ বিফল হৈছে সকলোৱে জানে। সেইকাৰণে এখন চৰকাৰ ধাৰুৱা হৈ গৈছে আৰু সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাইছে। সাধাৰণ মানুহৰ সামান্য ট্ৰেফিকৰ ভাইলেশ্যনৰ কাৰণে ফাইন বৃদ্ধি কৰিছে আৰু এতিয়া নতুন ধাৰ মাৰা অস্ত্ৰ হৈছে স্মাৰ্ট মিটাৰ। তো আৰ্থিকভাৱে বিফল আমি সকলোৱে জানিছোঁ। এই গোটেইবোৰ আঁচনি PWD আঁচনি হওক বা জল জীৱন মিছন হওক, বহুত ইয়াত কেলেংকাৰী হৈছে। আৰু দুখৰ কথা, বাৰম্বাৰ CAG ৰিপৰ্ট আহি আছে, কিন্তু CAG ৰিপৰ্টৰ ওপৰত কোনো তদন্ত হোৱা নাই। আমাৰ দিনত আকৌ CAG ৰিপৰ্টৰ খুব প্ৰাথমিকতা দিয়া গৈছে, কিন্তু আজিৰ তাৰিখত CAG ৰিপৰ্ট আহিছে, কৈছে চাহ কল্যাণ বিভাগত ভালদৰে পইচা ব্যৱহাৰ হোৱা নাই, স্কলাৰশ্বিপ চাহ বাগানৰ ল'ৰা ছোৱালীবোৰ পাব লাগে, পোৱা নাই। কিন্তু আমি দেখা পাইছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁতো যি বিষয় লৈ প্ৰথম নিৰ্বাচনত জিকিছিল 2014 চনত, সেই আছিলে না খাওঁগা না খানে দুঙা, কিন্তু তাৰ ওপৰতে কিবা হৈছে আমি দেখা পোৱা নাই। ইনকাম টেক্স ইডি মাত্ৰ বিৰোধীসকলৰ বাবে, ইনকাম টেক্স ইডি মাত্ৰ সৰু বা মধ্যম বৰ্গ ব্যৱসায়ী কৰা মানুহক ভাবুকি দিয়াৰ বাবে, ইনকাম টেক্স ইডি লৈ যে নিজৰ চৰকাৰ জৰ্জত আছে, যি কেলেংকাৰী হৈছে তাৰ লৈ তেওঁলোকক কাকো নধৰে। এতিয়া উত্তৰ গুৱাহাটীত কি ধৰণৰ মাফিয়া স্কেম হৈছে আমি গম পোৱা নাই নেকি? উত্তৰ গুৱাহাটীৰ লৈ তাত কিয় আজি আনপ্লান এটা কনষ্ট্ৰাকশ্যন চলি আছে? উত্তৰ গুৱাহাটীত ভালদৰে তদন্ত হ'লেই আপোনালোকে চব গোটেইখিনি কথা গম পাই যাব যে কিয় তাত নলাবোৰ ব্লক হৈ গ'ল, কিয় তাত ব্লেক মানিৰ যোগেদি মাটিবোৰ কিনা গৈছে, কাৰোবাৰ হৈ কিনা গৈছে। উত্তৰ গুৱাহাটীতে মই ভাবিছোঁ আজি এটা বিশেষ দলৰ এটা বিশেষ ব্যক্তি এটা উত্তৰ গুৱাহাটী এটা ATM হৈ গৈছে। বিজেপি দলৰ ভিতৰত সকলোৱে নিজে নিজে অসমটো ভাগ ভাগ কৰি লৈছে। কাৰ্বি আংলং হৈছে এজন বিশেষ মানুহৰ কাৰণে ATM, উত্তৰ গুৱাহাটী এজন বিশেষ নেতাৰ কাৰণে ATM, উত্তৰ অসমৰ বাগান এটা বিশেষ দলৰ নেতাৰ বাবে ATM হৈছে। এনেধৰণৰ তেওঁলোকে অসমখন নিজৰ ব্যক্তিগত লাভৰ কাৰণে ভাগ ভাগ কৰি অসমৰ এটা অপৰিকল্পিতভাৱে
যি কনষ্ট্ৰাকশ্যন নিৰ্মাণৰ কাম চলি আছে তাৰ বাবে প্ৰদূষণৰ সমস্যা বৃদ্ধি পাইছে, কেলেংকাৰীৰ সমস্যা বৃদ্ধি পাইছে আৰু সাধাৰণ সামান্য মানুহসকলে নিজৰ জীৱনত আৰু কষ্ট পায়।